নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এতিয়া কোৱা হৈছে ভাৰতবৰ্ষক বিশ্বগুৰু বুলি। বিশ্বগুৰুটো অৱশ্যে এতিয়া নহয়, 11 বছৰ ধৰি সেইটোকে কোৱা হৈছে মোটামুটি। ভাল দিন, আচ্ছে দিন, বিশ্বগুৰু অলৰেডি বিশ্বগুৰু। ফ'ৰ্থ ইকনমিৰ কথা কোৱা হৈছে। তো যিনো ফ'ৰ্থ ইকনমিৰ ওপৰত আমি ছেপাৰেট এটা এপিছ'ড কৰিম। কিন্তু এতিয়া কিছুমান মানুহে মোক সুধিছে যে ছাৰ, বিশ্বগুৰু না গুৰু ক'ব না গৰু ক'ব, তেনেকুৱা হৈছে। মই ক'লো না, এইটোতো কেনেকৈ ক'ম, এইটো মোৰ না তেওঁলোকে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছে। তো যি নহওক, আজি বিশ্বগুৰুৰ ওপৰতে আলোচনা কৰিম। নেচাৰেলি বিশ্বগুৰুত আলোচনা কৰিলেতো ইয়াততো আপোনাৰ গৰু থাকে নহয়, গতিকে এইটো বিশ্বগুৰু হ'ব না গৰু হ'ব, সেইটোৱে ডাঙৰ কথা। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছুটি ভিডিঅ' হ'ব, শেষলৈকে শুনিব প্লিজ। কথাটো হ'লগৈ এনেকুৱা যে সাধাৰণতে কি হয়, মানে কোনোবা যদি লিখা পঢ়াত বা পঢ়া শুনাত ভাল নাথাকে, সাধাৰণতে মাক বাপেক তেনেকৈ কয়, বা আমাৰ বন্ধু লগৰখিনি তেনেকৈ কয়, এই গৰু, তই নুবুজ কেলে, এনেকৈ গৰু বুলি কয়। কিন্তু যোৱা 11টা বছৰ দেখা গ'ল যে মানুহবিলাক গৰু হৈ গ'ল আৰু গৰু মানুহ হৈ গ'ল নেকি। কাৰণ এটা বস্তু মন কৰিব আপোনালোকে, গৰুৰ বাচ্চা কিন্তু গাখীৰ খায়, গৰুৰ বাচ্চা কেতিয়া কিন্তু গৰুৰ পেচাবটো নাখায়। আৰু এই গোবৰ দি, মানে গৰুৰ যোনটো বাচ্চাই কিন্তু সেইটো খেলিও নাথাকে, গাও নুধুৱে, কিন্তু মানুহে আকৌ সেই গোবৰ দি গা ধুই আছে। আৰু গোবৰ দি বুলি বিভিন্ন জেগাত ৰিচাৰ্চো হৈ আছে। গোবৰৰ এটা চাইণ্টিফিক হেৰি আছে, কিন্তু গৰুৰ ইমানটো কমচে কম চেঞ্চ আছে আজিৰ দিনত যে মোৰ যোনটো পেচাব, মোৰ পোৱালিটো খাব নালাগে, কিন্তু মানুহৰ পোৱালি খাইছে বা মানুহে খাই আছে। তো ঈদৰ ওপৰত মই তেনেকৈ এটা কৰাৰ মন নাছিলে। তো যি নহওক, এটা চেঞ্চিটিভ ইছ্যু অহাৰ কাৰণে মই ক'ব লগা হ'ল। আমি শুনা পাইছোঁ, বিভিন্ন মানে পেপাৰে আহিছে অলৰেডি, হোজাইত ক'ৰবাত মানে গো মাংস পোৱা গৈছে, সেইটো লৈ মানে পূৰা একদম টেন্স হৈ আছে, খুব হুলস্থুল হাংগামা। এতিয়া প্ৰথম কথাটো হ'ল যে গৰু আৰু আমাৰ লগত ডিফাৰেঞ্চটো কি, সেইটো মই আৰম্ভণিত কৰোঁ। দ্বিতীয় কথাটো হ'ল যে আপুনি কোনো জীৱক হত্যা কৰাটো কথা নহয়। প্ৰতিটা জীৱে তাৰ জীয়াই থকাৰ অধিকাৰ আছে। আৰু বিশেষকৈ এনেকৈ ধৰ্মীয় অনুষ্ঠান পাতি আপুনি গৰুৱেই হওক, ছাগলী হওক, যি হওক, একচুৱেলি আপোনাৰ খাবলৈ মন গৈছে কিবা এটা, আপুনি খাওক, ভুকীয়াকৈ খাওক, কোনো প্ৰব্লেম নাই। কিন্তু ধৰ্মৰ নামত এই যে বলি বা কুৰবান, বকৰিদ, এই যে কুৰবানী, এইবিলাক বেলেগ বস্তু দেই, ছেক্ৰিফাইচ। আপোনাৰ বিনোদ খান্নাৰ ফিল্মটো চাইছিলে নাই? যদি কোনোবাই চোৱা নাই, কুৰবানী চাব। ফিৰোজ খান, বিনোদ খান্না, খুব বঢ়িয়া এটা পিকচাৰ হৈছে যে কুৰবানীৰ মিনিংটো কি তাত দেখুৱাইছে দেই। কুৰবানটো কেনেকৈ হয়। তো মই যিমানটো মোৰ অধ্যয়ন আছে, মই কোনো ধৰ্মৰে বিৰোধী নহয়, কিন্তু মোৰ যদি ভুল নহয়, মই যিমানটো জানো, মানে আপোনাৰ এই মাংস যোনটো আমাৰ কাৰণে হয়তো নিষিদ্ধ, বেলেগ কোনোবা ধৰ্মৰ কাৰণে হয়তো এইটো খাদ্য। অসমত নিষিদ্ধ, কিন্তু আকৌ বিজেপিৰ চৰকাৰ য'ত মেঘালয় চলি আছে বা বেলেগ ষ্টেটত চলি আছে, তাত কিন্তু এইটো বেণ্ড নহয়, তাহাঁতি খায়, সেইটো প্ৰপাৰলি খায় আৰু ৰাজহুৱাকৈ খাই আছে। তো তাত মোৰ ক'বলৈ একো নাই। কিন্তু যদি আপুনি কিবা এটা জেং লগাব বিচাৰে, মই হিন্দু মানুহ হয়, যদি গৰুৰ মাংস মোৰ ক'ৰবাত মন্দিৰত পেলাবলৈ হয়, এইটো মোক দিয়ে পেলাব লাগিব। কাৰণ মই যদি গৰুৰ মাংসটো লৈ যাওঁ মন্দিৰ বা তাৰ আশে পাশে ক'ৰবাত পেলাবলৈ হয়, পেলাওঁ যদি, কোনোবা কিন্তু কোনো সন্দেহ নকৰে, কাৰণ মই হিন্দু। আৰু মছজিদত যদি মই গাহৰি মাংস পেলাব লাগে, তেতিয়া কিন্তু কোনো মুছলমানকে ইউজ কৰিব লাগিব। আৰু তেনেকৈ এটা এক্সচেঞ্জ হৈ আছে। আৰু যিবিলাক মৌলবাদী শক্তি আছে, মই ইয়াৰ আগতো কৈছোঁ, যিবিলাক টেৰৰিষ্ট অৰ্গেনাইজেশ্যন, ফাণ্ডামেণ্টেলিষ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকৰ আকৌ কিন্তু গোপন এটা মেটেৰিয়েল থাকেই। এতিয়া হোজাইত ঘটনা এটা হ'ল, আৰু এইটো হোৱাটো খুব স্বাভাৱিক, কাৰণ 2026 ইলেকশ্যন আহি আছে নহয়।
কাৰণ এই হোজাইৰ সমষ্টিৰ বিধায়ক কোন আছিলে জানেনে? হিন্দু বঙালীৰ চবতকৈ দালাল যিজন আছিলে শিলাদিত্য দেৱ, তেখেত আছিলে। খুব বেছি মানে হিন্দু বঙালীৰ দালালি কৰি আছিলে, মানে প্ৰয়োজনতকৈ হয়। ক'ৰবাত যদি হিন্দু বাঙালী আক্ৰান্ত হৈছে, ক'ৰবাত যদি অন্যায় হৈছে, নিশ্চয় ক'ব লাগিব। কিন্তু মানে মাত্ৰা চেৰাই গৈছিলে তেওঁৰ দালালি। পিছত তেখেতে বিজেপিৰ পৰা পুৰস্কাৰ কি পালে, যে আল্টিমেটলি তেওঁ হোজাই সমষ্টিৰ চিটিং MLA আছিলে, কিন্তু তেওঁৰ টিকেটটো কাটি লোৱা হ'ল। আৰু এতিয়া ক'ৰবাত কোনোবা এটা পৰিষদত লৈ তেওঁক চেয়াৰমেন বনাই থৈছে। আৰু জাষ্ট গাড়ী চাড়ী লাগে নহয়, ৰঙা লাইটটো জ্বলি থাকিব, সেইটো কাৰণে, বেলেগ একো নাই। চব বিপ্লৱহে, আৰু বিপ্লৱ নাই। এতিয়া বৰ্তমান যিজন আছে তেখেতেও বিচাৰিব যে যিকোনো পথে তেওঁৰ যদি কম্পিটিটাৰ আহিব নোৱাৰে, আৰু 26ত তেওঁৰ ছিটটো এনশ্বৰ হ'ব লাগিব পলাৰাইজেশ্যনৰ মাধ্যমে, প্লাছ তেওঁৰ টিকেটটো নিশ্চিত হ'ব লাগিব। এই কথা বতৰাবিলাকো আছে। তো এতিয়া বিচাৰি ক'তো নাপাব। আৰু যোৱা 11 বছৰ এই যে গো হত্যা, অমুক তমুক, এই যে ৰাজনীতিটো চলি আছে নহয়, এই যে আপোনাৰ যিবিলাকে আপোনাৰ বিভিন্ন কি বজৰং দল কিবা কিবি যে আছে, তেওঁলোকে ৰীতিমতে ট্ৰেডাৰ, গৰুৰ বেপাৰীৰ লগত ট্ৰেড কৰি থাকে দেই, ট্ৰেডিং হয়। এইটো বহুবাৰ বস্তুবিলাক স্পষ্টকৈ ওলাই গৈছে। কিন্তু আমাৰ মূৰত যে সেই গোবৰটো সোমাই আছে, আমিতো কথাবিলাক বুজিবলৈ ৰাজি নহয়। তাত এইটো গৰুৰ মাংস ক'ৰবাত পাইছে মন্দিৰৰ ওচৰৰ পাজৰে, তাৰ কোনো CCTV ফুটেজ নাই, কনক্ৰিট হেড, তাৰ আগতে হুলস্থুল ষ্টাৰ্ট কৰিছে। তাত কোৱা হৈছে কি আপোনাৰ পথ অৱৰোধ কৰিলে, তো পথ অৱৰোধ কৰাৰ লগে লগেতো বাকী অসুবিধা হ'বই। বিধায়কগৰাকীও আহি খুব কায়দাকে মানে এই মেৰুকৰণৰ যোনটো ৰাজনীতি তেওঁৰ বক্তব্যৰ মাজত তেখেতে কৰি আছে। এইটো কৰক, কাৰণ তেওঁৰ তাত হিন্দু বঙালীৰ ভোট এনশ্বিয়ৰ কৰিব লাগিব। অকল হিন্দু বেংগলী বুলি নহয়, কাৰণ দেখা গৈছে যে বিজেপি আজিৰ দিনত নহয়, বহুত আগৰ পৰা, যেতিয়া নগাঁও সমষ্টিত ৰাজেন গোহাঁই এবাৰ নহয় 4বাৰকৈ জিকিছিলে, মই আগতেও কৈছিলোঁ, তেতিয়াও কিন্তু মুছলমানৰ ভোটতে জিকিছিলে। আৰু তেওঁলোকে সেই ৰাজনীতিবিলাক কৰে। তেওঁলোকে গুজৰাটতো সেই ৰাজনীতি কৰে। গুজৰাটৰ মানে যি মুছলমান, তেওঁলোকো বাধ্য হয় যে আপোনাক বিজেপিক ভোট দিবলৈ। এতিয়া যোৱা 11 বছৰৰ এই গো হত্যা বন্ধ, অমুক কানুন চানুনৰ নামত ফেক্টছটো কি জানেন? এই যে বিফ এক্সপৰ্টিং কোম্পানী আছে নহয়, বিফ এক্সপৰ্টিং কোম্পানীয়ে ভাৰতবৰ্ষত যিমান ৰিকগনাইজড পলিটিকেল পাৰ্টি আছে, তাত দেখা গৈছে বিজেপিয়ে হাইয়েষ্ট মানে সেই কোম্পানীবিলাকৰ পৰাই কিন্তু আপোনাৰ এক্সপৰ্ট কৰে। আচ্ছা, তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই যে বিফ এক্সপৰ্টিং কোম্পানী আছে, বিফ এক্সপৰ্টিং কোম্পানীৰ মালিকবিলাক কিন্তু সৰহভাগে আপোনাৰ হিন্দু। কিমান ইণ্টাৰেষ্টিং নহয় জানো? যেনেকৈ আমাৰ অন্ধ্ৰপ্ৰদেশৰ পৰা যে এই মাছ আহি আছে অসমলৈ, সেই মাছৰ যে মানে যোন মানে মেইন মালিক দেখা যাব কিবা কোনোবা মাৰোৱাৰী আছে বা একদম পুৰি হিন্দু মানুহ তেনেকুৱা, কিন্তু খটাই আছে বেলেগ মানুহ। তো এই ধৰণৰ কাৰবাৰবিলাক হৈ আছে। নাম্বাৰ 1 সেইটো আমি গম পাব লাগিব যে বিফ এক্সপৰ্টিং কোম্পানীৰ পৰা বিজেপি হাইয়েষ্ট ডনেশ্যন পাইছে। আৰু এটা বস্তু মোৰ আচৰিত লাগিলে, য'ত পথ অৱৰোধ কৰিছে, পথ অৱৰোধস্থলীত দেখা গৈছে জয় শ্ৰীৰাম বুলি কোৱা হৈছে। তো গাইৰ লগত জয় শ্ৰীৰামৰ কি সম্পৰ্ক আছে? তাৰমানে সেই যে এটা ডায়লগ যে শিকাই দিয়া হৈছে, এটাই ডায়লগ, যেনেকৈ এতিয়া যেনে তেনে যে মানুহে যে আমাৰ অসমতো যে বিভিন্ন দল সংগঠনে জয় আই অসম বুলি কৈ থাকে, তো সৰহভাগতো জয় আই অসমৰ কোৱাৰ কোনো অধিকাৰেই নাই, কাৰণ আয়োগ অলৰেডি তেওঁলোকে বিক্ৰী কৰিছেই। আমি কা আন্দোলনত দেখিছোঁ বা বিভিন্ন সময়ত দেখি আছোঁ এইটো, যে অলৰেডি তেওঁলোকে নিজৰ আয়োগ বিক্ৰী কৰিছেই। তো গতিকে জয় আই অসম ক'বলৈ তেওঁলোকে নালাগে। এতিয়া জয় শ্ৰীৰামটো ক'ৰ পৰা আহিলে আপোনালোকে কওকচোন? মোৰ যিমানটো অধ্যয়ন আছে, মই ইমানটোৱে জানো যে গাইৰ লগত ভগৱান কৃষ্ণৰ সম্পৰ্ক আছে। জয় শ্ৰীকৃষ্ণ কওক কাৰণ এই যে মূৰত সোমাই দিয়া হৈছে জয় শ্ৰীৰাম। তো গতিকে এই বস্তুবিলাক খোৱাটো বাঞ্ছনীয় নহয়। এয়া ছ'চাইটিৰ কাৰণে কিন্তু বহুত বেয়া বস্তু। আৰু এইবিলাক চেঞ্চিটিভ এৰিয়াত যাতে এই ধৰণৰ ঘটনা হ'ব নোৱাৰে, তাৰ কাৰণে প্ৰশাসনটো আগৰ পৰা ব্যৱস্থা ল'ব লাগে। আগৰ পৰা কেলৈ ব্যৱস্থা নলয়? আৰু সেইটোতো কোনো গেৰেণ্টি নাই। এতিয়া হয়তো দেখা যাব যে হিন্দী ফিল্মত কি হয়, মাৰ্ডাৰ কৰে কোনোবাই, সজোৱা হয় কাৰোবাক। এইটোতো হৈ আছেতো। ইয়াত দেখা যাব যে হয়তো পিছত কোনোবা মানে খুব
ইম্পাৰ্চিয়েল যদি ইনভেষ্টিগেশ্যন হয় দেখা যাব হিন্দু মানুহ আছে, আৰু নহ'লে চেষ্টা কৰিব এনেকৈ মুছলমান এটা কেৰেক্টাৰ তাত সোমাই দিয়ে। ক'ৰবাত যদি আপোনাৰ ৰেল দুৰ্ঘটনা হৈছে তাতো মুছলমান কেৰেক্টাৰ সোমাই দিয়ক, তাৰ ওচৰত কিবা মছজিদ আছিলে নেকি। সেই ৰাজনীতিবিলাক কিন্তু ঠিক হোৱা নাই। তো গতিকে এই ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ যোগেদি কোনো পধ্যেই কিন্তু বিকশিত অসম কেতিয়াও হ'ব নোৱাৰে। গতিকে যদি ভিডিঅ' ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত নিশ্চয় কমেণ্টছ কৰিব, কিন্তু মই জানো এই মানে কোনো হেৰিক এনেকুৱা কৰা উচিত নহয়। আৰু মই ইমানটো মোৰ মনত আছে, মই নেতাজী সুভাষৰ ওপৰত কিতাপো লিখিছোঁ। নেতাজীও সৰু থাকোঁতে তেওঁ এবাৰ ঘৰত কিবা গোসাঁনীৰ পূজাত কালী পূজাই আছিলে খুব সম্ভৱ, তাত মানে আপোনাৰ এই ছাগলী বলি দিব লৈছিলে। তেতিয়া নেতাজী নিজে গৈ তেওঁৰ নিজে আঙুলি কাটিবলৈ হ'লে অলপ তেজ ওলালে আৰু মাকে আহি ধৰি লৈছে, বোলে কিয় নাই, যদি সেইটো মানে জন্তুটোক বলি দিলে যদি বেছি মায়ে সন্তুষ্ট হয়, মূৰটো দিলে আৰু বেছি সন্তুষ্ট হ'ব। তেতিয়া তেওঁৰ মা এইটোক ৰখালে। তো গতিকে এইবিলাক ডাঙৰ মানুহবিলাকেই কৈছে। গতিকে এই আড়ম্বৰ কৰি ধৰ্মৰ নামত কোনো জীৱক কিন্তু এই ধৰণে হত্যা কৰাটো বহুত ডাঙৰ অপৰাধ বুলি আমি ভাবোঁ। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।